Hello dear students, মই সৃষ্টি স্যার আর তোমালোকে চাই আছা সৃষ্টি স্যার ক্লাसेस। আজি মই ক্লাস 10 ৰ 7.1 অনুশীলনীৰ 7 নম্বৰ অধ্যায় আমাৰ চলি আছে স্থানাংক জ্যামিতিৰ। মই তোমালোকক অংক কৰাই দিম 9 নম্বৰ আৰু 10 নম্বৰ অংক অনুশীলনীৰ অংক 9 আৰু 10 এই দুটা অংক কৰাই দিম তোমালোকে বুজি গৈ থাকিবা। এতিয়া চোৱা কোৱেশ্চনটো কি কৈছে, কোৱেশ্চন নম্বৰ 9 ত যদি q 0,1 বিন্দুটো p 5,-3 আৰু rx, -6 ৰ পৰা সমদূৰৱৰ্তী হয়, সমান দূৰত থাকে, তেন্তে x ৰ মান উলিওৱা। আমি কি কৰিব লাগিব, এই x ৰ মানটো কি কৰিব লাগিব, উলিয়াব লাগিব। এটা হৈ গ'ল আমাৰ কোৱেশ্চনত হৈ গ'ল। তাৰপিছত কি কৈছে নেক্সট এইটো কোৱেশ্চনৰে নেক্সট অংকটো কি কৈছে, নেক্সট পাৰ্ট qr আৰু pr ৰ দূৰত্ব কেইটা উলিয়াব লাগে। এতিয়া চাবা আমি অংক কেইটা কৰিম। বিন্দু কেইটা আমি চাও। এতিয়া সলিউশন বুলি লিখো 9 নম্বৰ সলিউশন ধৰা হল বুলি লিখা ইয়াতে ধৰা হল q 01 বিন্দুটো বুলি দিয়া ইয়াতে q01 বিন্দুটো p 5,-3 আৰু r x, 6 ৰ পৰা কি সমদূৰৱৰ্তী, 6 ৰ পৰা কি সমদূৰৱৰ্তী। এই যে কোৱেশ্চনটো আমি প্ৰথমতে বুজি লওঁ। q এই বিন্দুটো দিলো ইয়াতে, q বিন্দু এইটো, q বিন্দুটোৰ স্থানাংকটো আমি লিখি ললো 0,1 q ৰ স্থানাংক। কি কৈছে সমান দূৰত, ইয়াতে এটা বিন্দু দিলো, এইটো বিন্দু, ইয়াৰ নাম দিলো p আৰু ইয়াৰ নাম দিলো, এইটো এটা বিন্দু, ইয়াৰ নাম দিলো q। নাম দিলো মানে আলটিমেটলি নাম দিয়া আছে p আৰু এইটো r, নাম এইটো r, p আৰু r, p আৰু r। p ৰ স্থানাংকটো আমি লিখি ললো 5-3, r ৰ স্থানাংকটো লিখি ললো কিমান x 6, এইটো এইটো আৰু এইটো, এই দুটা বিন্দু, এই দূৰত্ব সমান, p ৰ পৰা q আৰু r ৰ পৰা q দূৰত্ব সমান বা pq। কোৱেশ্চনটো দি আছে pq = কি, pq = rq বা qp = qr, এইটো দিয়া আছে। এতিয়া চাবা তোমালোকে, এতিয়া ইয়াতে লিখো x1 y1 লিখা তোমালোকে, x1 y1 কি 0,1, এইটো x পজিশন, এইটো y পজিশন তোমালোকে জানা, এইটো x পজিশন, এইটো y পজিশন, এইটো x y, এইটো x পজিশন আৰু এইটো y পজিশন। তাৰ মানে এইটো x1, এইটো y1, এইটো x2 y2, এইটো x3 y3। তিনিটা পইণ্ট থকাৰ কাৰণে আমি কি কৰিলো, তিনিটা নাম দিলো। ইয়াতে x2 y2 কি হ'ব 5-3 আৰু x3 y3 নাম কেইটা দিয়া তোমালোকে x আৰু 6। আমি x ৰ মানটো প্ৰথমতে উলিয়াব লাগে। প্ৰথমতে কোৱেশ্চনটোত আমি কি কৰিব লাগিব, x ৰ মানটো উলিয়াব লাগিব। প্ৰশ্নমতে কি বুলি কৈছে, সমদূৰৱৰ্তী বুলি কৈছে। ইয়াতে লিখা pq = rq বা qr, যিয়ে লিখা এই দুটা কণ্ডিশ্যনৰ ভিতৰত যেনেকৈ লিখা আমি তেনেকৈ লিখিব পাৰিম। এতিয়া লিখিলো pq = rq। এতিয়া ইয়াতে কি লিখিম আমি, দূৰত্বৰ সমীকৰণটো লিখা তোমালোকে। এতিয়া pq ৰ ক্ষেত্ৰত চাবা তোমালোকে ইয়াতে x2 - x1 হোল স্কয়ার
প্লাছ y2 মাইনাছ y1 হোল স্কুৱেৰ আৰু কিউ আৰৰ ক্ষেত্ৰত বা আৰ কিউৰ ক্ষেত্ৰত কি এনেকুৱাকৈ দিয়া x3 মাইনাছ x1 হোল স্কুৱেৰ প্লাছ y3 মাইনাছ y1 হোল স্কুৱেৰ এইটো আমি লিখি ল'লোঁ এইটো একো নাই দূৰত্বৰ যি সমীকৰণ আছে দূৰত্বৰ সূত্ৰ সেইটো লিখি ল'লোঁ ইয়াতে কি কৰিম আমি এতিয়া মানকেইটা বহুৱাই দিম আৰু অংকটো আমি কি কৰিম সমাধান কৰাৰ চেষ্টা কৰিম সলিউশন কৰি গৈ থাকিম এতিয়া সলভ কৰিম এতিয়া এটা কাম কৰিব পাৰি ব্ৰেকেটটো ডাইৰেক্ট উঠাই দিব পাৰি যদি ব্ৰেকেটটো উঠাই নিদিয়াকৈ আমি চাওঁ দিয়াচোন উঠাই দিলে দিব পাৰা x ৰ মানটো কিমান আছে 5 x1 ৰ মান আছে 0 ওপৰত আছে কি স্কয়াৰ এইডাল প্লাস y ৰ মান আছে -3 y ৰ মান আছে -3 আৰু সূত্ৰমতে মাইনাস আহিল y1 ৰ মান আছে 1 ওপৰত আছে স্কয়াৰটো দিলো ইকুয়াল টু সাইনডাল দিয়া এনেকৈ ৰুট ওভাৰডাল এনেকৈ আছে এনেকৈ দি দিয়া x3 ৰ মানটো আছে x x1 ৰ মানটো আছে 0 যেটো আছে হেতুৱে পাতিছো আমি y3 ৰ মানটো আছে 6 y1 ৰ মানটো আছে 1 এইখিনি একো সুবিধা নাই নিশ্চয় ঠিক আছে এতিয়া আমি কৰি গৈ থাকিম এটো চোৱা 5 স্কয়াৰ আৰু 3 -3 -1 -4 স্কয়াৰ এইটো চোৱা x স্কয়াৰ আৰু -6 6 -1 5 স্কয়াৰ ব্ৰেকেটটো এই ৰুটডাল উঠাই দিয়া ইয়াতে হ'ব 5 স্কয়াৰ আৰু ইয়াতে 16 এনেকৈ লিখিব পাৰি বা 4 স্কয়াৰ উঠাই দিব পাৰি তাৰ পিছত x স্কয়াৰ আৰু এইটো হ'ব 5 স্কয়াৰ 5 স্কয়াৰ কেনসেল কৰি দিয়া x স্কয়াৰ হ'ব 16 তাৰ মানে 4 স্কয়াৰ বুলি লিখিব পাৰি এতেকে x কি হ'ব +-4 x ৰ ভ্যালু কিমান পালো আমি দুটা x ৰ মান x ৰ মান 4 আৰু -4 x ৰ মান পালো আমি কিমান x ৰ মান পালো 4 আৰু -4 এই দুটা মান পালো তাৰ পিছত কি কৈছে QR আৰু PR ৰ দূৰত্ব উলিয়াব লাগে এতিয়া তোমালোকে চাবা মই ইয়াতে দিছো এটো এনেকৈ দিও তলত অংকটো কৰিম আমি এনেকৈ দিলো প্ৰথমটোৰ ক্ষেত্ৰত চাবা কেস 1 বুলি দিয়া কেস 1 বা কন্ডিশন 1 কোনটো x 4 আৰু তোমালোকে ইয়াতে লিখিব পাৰা দে এই r ৰ স্থানাংক বুলি লিখিব পাৰা r ৰ স্থানাংক এনেকৈ লিখিব পাৰা স্থানাংক r ৰ স্থানাংক কি হ'ব এইটো আছে x, 6 r ৰ স্থানাংকটো হ'ল x, 6 তাৰ মানে কি লিখিব পাৰি কোৱাচোন x ৰ কাৰণে 4, 6 এইটো হ'ল r ৰ স্থানাংক তাৰ মানে 4, 6 এইটো ক্লিয়াৰ হৈছে তোমালোকৰ নিশ্চয় ক্লিয়াৰ হৈছে একো টান নহয় এতিয়া কন্ডিশন 1 ত যদি আমি কি কওঁ x 4 লও তেতিয়া স্থানাংকটো কিমান হ'ব তেতিয়া স্থানাংকটো ইয়াতে স্থানাংকটো তোমালোকৰ এনেকুৱা হ'ব বা -4, 6 এইটো দুটা স্থানাংক হ'ব এতিয়া আমি চাওঁ স্থানাংক x ৰ মান যদি 4 হয় তাৰ মানে স্থানাংকটো কিমান হ'ব 4, 6 ৰ ক্ষেত্ৰত হয় QR তো চাই লওঁ দিয়া QR QR মানে কি এইটো QR এইটো তাৰ মানে x3 - x1 হোল স্কয়াৰ প্লাস y3 - y1 হোল স্কয়াৰ এইটো লাগে আমাক ঠিক আছে এইটো কেনেকুৱা হ'ব এতিয়া চোৱা তোমালোকে x3 ৰ মানটো কিমান আছে এইটো -4 x3 ৰ মান -4 এইটো x3 এইটো হয়তো -4 টো আগত ল'ব নহলে +4 টো ল'বা ইয়াতে 4 -4 দুটা পাম আমি মান হয় ইয়াতে প্ৰথমতে প্লাস টো লৈ লওঁ দিয়া
4 তো লিখিছো নে x ৰ মান 4 এনেকৈ জানি দিয়া x ৰ মান কিমান আছে চোৱা x ৰ মান আছে 0 ওপৰত স্কয়াৰ দিয়া প্লাস দিয়া y3 ৰ মান কিমান আছে y3 ৰ মান আছে 6 y1 ৰ মান কিমান আছে y1 ৰ মান আছে 1 তাৰ মানে কি হ'ব আলটিমেটলি 4 স্কয়াৰ আৰু 6 - 1 5 স্কয়াৰ তাৰ মানে কিমান হ'ব 16 প্লাস 25 তার মানে 41 আন্ডার রুট এইটো এইটো কিহৰ বাবে হৈছে যেতিয়া আমি 4 ধৰিছিলো এইটোৰ ক্ষেত্ৰত 4 আৰু 6 ৰ ক্ষেত্ৰত আকৌ এতিয়া আমি -4 ধৰিও কৰিম এটো পিছত কৰিম তাৰ পিছত এতিয়া তোমালোকে আৰু আমাক লাগিব কি পি আর পি আর তো এতিয়া আমি উলিয়াব লাগিব ইয়াতে নধৰিবই নেকি ইয়াতে লিখে এতিয়া পি আর ৰ দূৰত্ব বুলি দিও দিয়া দূৰত্ব কিহৰ ক্ষেত্ৰত এইটো কন্ডিশন 1 x = 4 ৰ ক্ষেত্ৰত এতিয়া তোমালোক চাই এনেকৈ দিলো এনেকৈ পি ৰ ক্ষেত্ৰত তোমালোক চাই এইটো কি লিখিবা x3 - x2 whole square plus y3 - y2 whole square মান কেটা দিয়া x3 ৰ মান কিমান 4 এইটো x3 ৰ মান 4 আৰু x2 ৰ মান কিমান দিয়া আছে 5 ওপৰত দিয়া স্কয়াৰ প্লাস y3 ৰ মান কিমান আছে 6 আৰু y2 ৰ মান আছে -3 4 স্কয়াৰ দিয়া একদম ইজি মান কেটা একদম ইজি এটা -1 স্কয়াৰ প্লাস এটো কি হ'ব 9 স্কয়াৰ এটো 6 মাইনাসে প্লাস 3 9 স্কয়াৰ 1 প্লাস 99 গুণ 81 তাৰ মানে এটো হল 82 কেস 1 ৰ ক্ষেত্ৰত বা কন্ডিশন 1 ৰ ক্ষেত্ৰত তাৰ পিছত কেস 2 ৰ ক্ষেত্ৰত তোমালোকে চোৱা কেস 2 ৰ ক্ষেত্ৰত তাৰ মানে x = কিমান হ'ব -4 তেতিয়া r ৰ স্থানাংকটো কি হ'ব -4 আৰু 6 হ'ব এইটোৰ ক্ষেত্ৰত এতিয়া চাই লও এইটোৰ ক্ষেত্ৰত আমি প্ৰথমতে কি উলিয়াম qr টো উলিয়াই লম qr টো কি হ'ব x3 - x1 whole square plus y3 - y1 whole square এইটো যে আছে x3 - x1 whole square plus y3 - y1 whole square এইটোৰ ক্ষেত্ৰতে অকল ইয়াতে কি কৰিবা তোমালোকে x3 ৰ কাৰণে কি বহাই দিবা -4 টো বহাই দিবা -4 আৰু x1 ৰ কাৰণে কি আছে ভ্যালু 0 স্কয়াৰ প্লাস এইটো বহাই দিয়া y3 - y1 কিমান আছে তাতে বেছি নাই আৰু এইটো প্ৰথমটো চাই লিখিলেই হ'ল সোয়াসন x3 - x1 x3 - x1 4 - 0 4 মানে -4 তাৰ পিছত y3 - y1 6 - 1 এইটো এতিয়া ইয়াতে কি হ'ব -4 স্কয়াৰ এনেকৈ হয় 5 স্কয়াৰ তো এনেকৈ হয় -4 স্কয়াৰ মানে কি 16 5 মানে স্কয়াৰ মানে 25 এইটো কি হ'ব 41 ঠিক আছে এইটো পালো আকৌ এটাহে মান উলিয়ালো ইয়াৰ মানটো উলিয়ালো এতিয়া ইয়াৰ মানটো চাম -4 ৰ ক্ষেত্ৰত আকৌ কি এইটো লাগিব এতিয়া pr = কি লিখিবা তোমালোকে এইটো লিখি দিয়া এইটো x3 - x2 whole square plus y3 - y2 whole square মান কেইটা লিখি দিলে হল একো নাই মান কেইটা তোমালোকে ভালদৰে লিখিবা
x3 ৰ মানটো কিমান আছে চোৱা x3 ৰ মানটো কিছে কি -4 ঠিক আছে আৰু x2 ৰ মানটো কিমান আছে চোৱা 5 স্কয়াৰ প্লাস মান কেটা লিখিবা এতিয়া y3 ৰ মানটো চোৱা কিমান আছে 6 -3 ইফালে দেখা পাবা কেমেৰাত নাহিবও পাৰে নেকি এতিয়া ইয়াতে কি হ'ব -9 স্কয়াৰ আৰু এটো কি হ'ব 6 আৰু মাইনাসে প্লাস 9 স্কয়াৰ তাৰ মানে 9 স্কয়াৰ দুটা হ'ল হয় এতিয়া তোমালোকে চাবা এটো একদম ইজি এনেকৈ 9 স্কয়াৰ তো কমন লচোন 9 স্কয়াৰ দুটাৰে পৰা কমন ললে কি হ'ব 1 আৰু 1 থাকিব এনে দৰে 9 স্কয়াৰ বাহিৰত আহিলে 9√2 ঠিক আছে এনে বেলেগ ধৰণেও কৰিব পাৰি তোমালোকে ইয়াতে দুই এটা আগফালে দিব পাৰা 9 স্কয়াৰ কৰিব পাৰা তেনেকৈ যেটো সহজ লাগে তেনেকৈ তোমালোকে কৰিব পাৰা এইটো আছিল আমাৰ 9 নম্বৰ কোৱেশ্চনটো কিউআৰ আৰু পিআৰৰ দূৰত্ব এটা আমি কি কৰিলো 4 ধৰিলো আৰু এটা -4 ধৰি পেলাই এটা 4 ৰ ক্ষেত্ৰত এইটো হৈছে -4 ৰ ক্ষেত্ৰত এইটো হৈছে আৰু x ৰ মানটো উলিয়াব দিছে x ৰ মানটো আমি উলিয়াইছো x ৰ মান দুটা পালো 4 আৰু -4 দুটা পাইছো তোমালোকে এইটো লিখি লোৱা নেক্সট আমি কি কৰিম এতিয়া 10 নম্বৰ অংকটো কৰিম এইটো তোমালোকে লিখি লোৱা তাৰ পিছত আমি কি কৰিম 10 নম্বৰ অংকটো কৰিম 10 নম্বৰ অংকটো কি কৈছে x আৰু y ৰ মাজৰ সম্পৰ্ক উলিওৱা x আৰু y ৰ কিবা এটা মাজৰ সম্পৰ্ক আছে সম্পৰ্কটো উলিয়াব লাগিব হা সম্পৰ্কটো উলিয়াব লাগিব যাতে x y বিন্দুটো x আৰু y বিন্দুটো আছে কি 3,6 আৰু -3,4 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী তোমালোকৰ এইটো লিখা হৈছে এতিয়া এটো মুছিব পাৰো মই এইটো অংকটো মুছিলো ঠিক আছে এইটো মুছি দিলো এতিয়া আমি 10 নম্বৰ অংকটো কৰিম 10 নম্বৰ অংকটো আমি কৰিম বহুত ইজি টেকনিকটো বুজিবলৈ ইজি হয় তোমালোকে ভিডিওটো ৰখাই পেলাই লিখি লবা চাবা বুজি পাবা বুজি নোপোৱাৰ কোনো কাৰণ নাই খালি অংকটো অলপ দীঘলীয়া যেন লাগিছে 10 নম্বৰ অংকটো চোৱাচোন কি কৈছে 10 নম্বৰ অংকটোত কৈছে যে x আৰু y ৰ মাজৰ সম্পৰ্কটো উলিয়াব লাগে ইয়াতৰ মাজত কিবা এটা সম্পৰ্ক আছে x আৰু y ৰ কি লাগে মাজৰ সম্পৰ্ক এটা লাগে যিদৰে তোমালোকৰ আৰু মোৰ মাজত এটা সম্পৰ্ক আছে কিহৰ সম্পৰ্ক আছে আমি গুৰু শিষ্যৰ সম্পৰ্ক এটা আছে হয় তেনেকৈ ইয়াৰ এটা সম্পৰ্ক এটা আমি উলিয়াব লাগিব আৰু যাতে কি বুলি কৈছে এই যে x, y বিন্দুটো এইটো বিন্দু আৰু এইটো বিন্দুৰ সমদূৰৱৰ্তী বুলি কৈছে আমি এটা বিন্দু ললো একেটা আমি ধৰিম ধৰা এইটোক এটা কিবা এটা নাম দিম এইটোক নাম দিম এইটোক এটা নাম দি এইটোক যদি p নাম দিও এইটোক যদি q নাম দিও এইটোক r এনে সেম আগৰটোৰ নিচিনা আমি কৰিম এইটো ধৰাচোন p বিন্দুটো ইয়াতে দিলো p বুলি ধৰিলো এইটো x, y p বিন্দু বুলি ধৰিলো ঠিক আছে কিতাপত বেলেগ কৈ দিয়া থাকিব পাৰে চাবা তোমালোকে যেনেকৈ কৰা তেনেকৈ অংকটো হ'ব ইয়াতে এইটো বিন্দু q আৰু এইটো r সমদূৰৱৰ্তী বুলি কৈছে এইটো বিন্দু তাৰ মানে p বিন্দুটো এইটোৰ আৰু এইটোৰ পৰা সমদূৰৱৰ্তী ইয়াৰ স্থানাংক কেইটা আমি লিখি ললো এইটো 3,6 আৰু -3,4 তাৰ মানে এই দূৰত্ব সমান এই দূৰত্বখিনি সমান তাৰ মানে এটা আমি কি লিখিব পাৰো p q সমান pr এইটো কি আছে দিয়া আছে কোড দিয়া আছে কোৱেশ্চনটোতে দিয়া আছে ঠিক আছে এতিয়া আমি চাও দিয়াচোন সলিউশন কৰি লও 10 নম্বৰটো সলভ কৰো সলিউশন কি কৰিম ধৰা হল
এক্স ৱাই বিন্দুটো কিউ 3,6 আৰু r -3,4 বিন্দুৰ পৰা কি সমদ্ৰৱৰ্তী ইয়াতে দিয়া আছে কি বুলি কৈছে সমদ্ৰৱৰ্তী সমদূৰৱৰ্তী ঠিক আছে তাৰ মানে কি এই যেটো কন্ডিশন আছিল পি কিউ সমান পি আৰ এইটো কন্ডিশন সমদ্ৰৱৰ্তী এতিয়াৰ মানবিলাক লিখি লোৱা তোমালোকে তাৰে আগতে আমি কি লিখি ল'ব লাগিব x1 y1 কি আছে x1 y1 x আৰু y তাৰ পিছত x2 y2 কি আছে 3,6 x3 y3 কি আছে -3 আৰু 4 এখিনি আমাৰ এখিনি দিয়া আছে ইয়াৰ পৰা আমি কৰিলাম অংকটো ঠিক আছে এতিয়া মানকেইটা বহাই দিম এতিয়া পি আৰ তো চোৱাচোন তোমালোকে পি আৰু কি আৰ আৰু পি আৰু কিউ সমদূৰৱৰ্তী বুলি কৈছে যেটো আমি ইয়াতে পি কিউ টো ইয়াতে আগতে লিখিছো এতিয়া লিখিম কি ইয়াতে এনেকৈ ইয়াৰ যেটো সমীকৰণটো আছে হেতু লিয়া x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ আৰু এইটোৰ ক্ষেত্ৰত x3 - x1 হোল স্কয়াৰ প্লাস y3 - y1 স্থানাঙ্ক কেইটা লিখিছো আমি দূৰত্বৰ যেটো আমি সমীকৰণ আছে দূৰত্বৰ যেটো সূত্ৰ আছে দূৰত্বৰ সূত্ৰটো লিখিলো এই পি বিন্দুটো এইটো বিন্দুৰ পৰা সমান এইটোৰ পৰা সমান মানে পি কিউ আৰু পি আৰ এই যে বিন্দু দুটা আছে পি বিন্দুৰ পৰা সমান দূৰত আছে ইহঁতৰ স্থানাঙ্ক কেইটা আমি লিখিছো স্থানাঙ্ক লিখিছো তাৰ পিছত যেটো সূত্ৰত পৰে দূৰত্বৰ সূত্ৰ যেটো আছে দূৰত্বৰ সূত্ৰটো লিখিছো তাতে অকল ভ্যালু কেইটা কি কৰি দিম আমি পুট কৰিম এতিয়া x2 ৰ ভ্যালুটো আছে x1 ৰ ভ্যালু আছে x3 ৰ ভ্যালু আছে x y3 y2 y1 গোটেইখিনিৰ ভ্যালু কেইটা আছে আৰু ইয়াতে পুট কৰি দিও এতিয়া ভ্যালু কেইটা তোমালোকে চোৱাচোন কি হয় x2 ৰ ভ্যালু কিমান আছে 3 আছে x1 ৰ ভ্যালু কিমান আছে x আছে ওপৰত কি আছে স্কয়াৰ আছে তাৰ পিছত কি আছে প্লাস চিন আছে এনেকুৱা কয় y2 - y1 আছে y2 কোনটো আছে এটো 6 y1 কিমান আছে y ওপৰত আছে কি স্কয়াৰ সমান চিন দিয়া এনেকৈ x3 ৰ মান কিমান আছে -6 তাৰ পিছত কি আছে x1 ৰ মান আছে x ওপৰত কি আছে স্কয়াৰ আছে 5 ডাল এনেকৈ দিয়া y3 আছে y3 ৰ মানটো কি আছে 4 আছে এইটো y3 ৰ মান 4 আছে y1 ৰ মান আছে y এইটো এনেকৈ দিয়া কিবা সুবিধা পাইছা তোমালোকে একো সুবিধা পোৱা নাই অকল মান কেইটা আমি কি কৰিছো বহাই দিছো এতিয়া কি কৰিবা তোমালোকে ব্ৰেকেট ডাল ডাইৰেক্ট উঠাই দিয়া দুই ফালৰ পৰা ব্ৰেকেট ডাল স্কয়াৰ কৰি উঠাই দিব পাৰা দুই ফালৰ পৰা উঠাই দিব পাৰা এতিয়া ইয়াতে কি হ'ব এইটো কি সূত্ৰত পৰিব এইটো কি সূত্ৰত পৰিব তাৰ পিছত এইটো কিবা এটা সূত্ৰত পৰিব এইটো সূত্ৰত পৰিব তাৰমানে যেটো সূত্ৰত পৰিব হেতু হল কি a - b হোল স্কয়াৰ a স্কয়াৰ - twice ab plus b স্কয়াৰ এইটো সূত্ৰত পৰিব তোমালোকে চোৱা এইটো a বুলি ধৰা এইটো b বুলি ধৰা এইটো a বুলি ধৰা এইটো b বুলি ধৰা a - b হোল স্কয়াৰ a - b হোল স্কয়াৰ এইটো a বুলি ধৰিলে a - b হোল স্কয়াৰ এইটো a বুলি ধৰিলে a - b হোল স্কয়াৰ এতিয়া চাবা তোমালোকে ব্ৰেকেট ডাল এই ৰুট ডাল উঠাই দিলো 3 স্কয়াৰ 2 3x plus x square a square minus twice a b plus b square এইটো গল এইটো চাবা এতিয়া plus 6 square minus 2 6y plus y square a square minus twice a b plus b square next এইটো চাবা এইটো a
a square minus twice a b plus b square এইটো b বুলি ধৰিলে a square minus twice a এর মানটো কিমান আছে -3 b এর মানটো আছে x প্লাস এইটো মুছি দিলো এইটোৰ ক্ষেত্ৰত চাও এতিয়া a square minus twice ab plus b square তার মানে এর মানটো হৈছে 4 b এর মানটো হৈছে y a square এনেকৈ তোমালোকে সূত্ৰটো পাৰিবা বা বুজি পাইছা বুলি ধৰিছো এতিয়া তোমালোকে চাবা এইটো কি হ'ব 9 6x ডাঙৰ কৰি লিখো ৰবা অলপ এইটো হৈছে 9 এইটো হৈছে 6x এইটো হৈছে x square এইটো হৈছে কি 36 তাৰ পিছত হৈছে 12y তাৰ পিছত হৈছে y square সোয়া 3 square মানে 9 2 3 গুণ 6x এইটো x square 6 6 গুণ 37 এন্ডল মাইনাস চিন 2 6 গুণ 12y আৰু প্লাস y square এইটো হৈছে তাৰ পিছত -3 into -3 তার মানে কি মাইনাস মাইনাস প্লাস 3 into 3 9 মাইনাসে মাইনাসে প্লাস 2 3 গুণ 6x তার পিছত আছে কি এটো x স্কয়ার আছে তার 4 into 4 তার মানে কি 16 16 আৰু 2 4 গুণ কিমান 8y প্লাস y স্কয়ার এইটো আমি পালো ইয়াতে এতিয়া চাবা তোমালোকে এইটো y ৰ লগত এইটো y ক্যান্সেল কৰি দিয়া এইটো x ৰ লগত এইটো x ক্যান্সেল কৰি দিয়া ঠিক আছে এতিয়া তোমালোকে চাব লাগিব এতিয়া আমি সাম কি গম পাইছানে সংখ্যা বিলাক যোগ বিয়োগ কৰিম আৰু x টাৰ্ম বিলাক x ৰ লগত যোগ বিয়োগ কৰিম আৰু y টাৰ্ম বিলাক y ৰ লগত প্লাস মাইনাস কৰিম যোগ বিয়োগ কৰিম এতিয়া তোমালোকে চাওচোন এইটো আছে -6x এইটো আছে 6x এতিয়া আমি সমান চিহ্ন এনেকৈ দিও -6x টু সিফালে নিলো +6 হল ইফালে +6 আছে এইটো ঠিক আছে তার মানে x ৰ কামটো হৈ গল তাৰ পিছত তোমালোক y ৰ কামটো চোৱাচোন y আছে -12 y আৰু কি আছে এইটো আছে -8y টু ইফালে নিলে +8y হল তার মানে আমাৰ y ৰ কামটো হৈ গল x square ক্যান্সেল কৰিলো y square ক্যান্সেল কৰিলো x square ক্যান্সেল কৰিলো x টার্ম একেলগে লিখিলো ঠিক আছে y টার্ম বিলাক একেলগে লিখিলো এতিয়া তোমালোকে চাবা আমাৰ কি বাকি ৰল সংখ্যা বিলাক বাকি ৰল এই দুটা বাকি ৰল তাৰ পিছত এহিনি বাকি ৰল এতিয়া তোমালোকে চোৱাচোন এডাল সমান চিহ্নডাল ইয়াতে দিলো এইটো কি হ'ব 36 আৰু 9 এইটো কৰিলে কি হ'ব 36 আৰু 9 যদি তোমালোকে কৰা তোমালোকে চোৱাচোন এনেকৈ 36 9 কৰা কিমান হ'ব এটো 5 হল 45 ঠিক আছে তাৰ মানে এটো হ'ব +45 এহিনি বুজি পাইছা তাৰ পিছত আকৌ চোৱা 16 টো এনেকৈ কৰা 9 কৰা 25 হ'ব ইয়াতে কি লিখিবা 25 কৰবাত কিবা ৰৈছে একো ৰোৱা নাই আমাৰ ধুনিয়া কৈ তাৰ মানে আমাৰ সম্পৰ্কটো এতিয়া ওলাই আহিব এতিয়া ইয়াতে কি হৈছে এই দুটা যোগ কৰা 12x এই দুটাৰ ক্ষেত্ৰত চোৱা মই এজন মানুহৰ তাতে কি আছে 12টা y দিব লগা আছে 12টা কলম মই দিব লগা আছে মই কেইটা কলম দিলো তেওঁক 8টা কলম দিলো আৰু কেইটা কলম দিব লগা থাকিব 4টা কলম দিব লগা থাকিব -4 তাৰ মানে আমাৰ ইয়াতে কি হ'ব ইহিনিত -4 হ'ব -4 টো যদি সমান চিহ্নৰ হেফালে যায় কি হ'ব +4 +4y ঠিক আছে তাৰ পিছত ইফালে থাকিল 25 ইফালে থাকিল 25 সমান চিহ্নৰ ইফালে কিমান থাকিল বাম পক্ষত -45 +45 টো যদি ইফালে যায় কি হ'ব -45 ঠিক আছে তাৰ মানে কি হ'ব -20 হ'ব ইয়াতে কি হ'ব -20 0 এহিনি তোমালোকে চাই লবা এহিনি বুজাব লগা একোই নাই এই তোমালোকৰ যোগ বিয়োগখিনি পাৰা এহিনি ক্লাস 6 7 ৰ লৰা ছোৱালী পাৰিব এতিয়া ইয়াতে এটা কাম কৰিবাচোন তোমালোকে 4 ৰে এটো চাবাচোন 3 into 4x plus 4 into y 4 into 5 এনেকৈ লিখিব পাৰিবা নিজৰ নিজৰ ষ্টাইলত লিখিব পাৰি 4 ৰে গটেকেটা কি কৰি দিব পাৰি হৰণ কৰিবি তলে এনেকৈ লিখিব পাৰিবা বা কেনেকৈ লিখিব পাৰিবা আৰু 4 ৰে কি কৰিবা হৰণ কৰি দিব পাৰি এতিয়া ইয়াতে কি হয়
4 টো যদি কমন হয় কিমান হ'ব 3x y 5 is equal to 0 এনেকৈ লিখিব তাৰমানে কি 3x plus y minus 5 is equal to 0 আৰু এইটো তোমালোকে 3x plus y is equal to 5 এনেকৈ লিখিব পাৰা তাৰমানে সম্পৰ্কটো কি কৈছে নে ইয়াতে কি কৈছে ইহঁতৰ মাজৰ কি সম্পৰ্ক নিৰ্ণয় সম্পৰ্ক বা এটো লিখিব পাৰা তোমালোকে নিৰ্ণয় x আৰু y সম্পৰ্ক বা x আৰু y নিৰ্ণয় সম্পৰ্ক বা উলিয়াবলগীয়া সম্পৰ্ক কি 3x plus y minus 5 is equal to 0 বা minus 5 টো হিপালে লৈ যাব পাৰা ঠিক আছে ইনি তোমালোকে অলপ কি কৰিবা ভালদৰে লিখিবা মই গোটেইখিনি চাৰিৰে হৰণ কৰি দিব পাৰিবা তোমালোকে নিজৰ ষ্টাইলত লিখিবা একো নাই মেইন কি হৈছে কোৱেশ্চনটো বুজি ল'ব লাগিব কোৱেশ্চনটোত x আৰু y ৰ মাজৰ সম্পৰ্ক উলিয়াব লাগে বিন্দু এটা দিছে এইটো হয় এই বিন্দুটো কি বুলি কৈছে xy বিন্দু এটা দিছে এই বিন্দুটো এই দুটা সমদূৰৱৰ্তী বুলি কৈছে আমি বিন্দু অংকন কৰি ললো এইটো কিবা এটা নাম দিলো x y z p q কিবা এটা নাম দিলো এই বিন্দুটোৰ কিবা এটা নাম দিলো স্থানাংকবিলাক লিখি দিলো সমদ্ৰৱৰ্তী বুলি কৈছে কন্ডিশনটো আমাক দিয়া আছে সমদ্ৰৱৰ্তী কন্ডিশনটো আমি কি কৰিলো ইয়াতে লিখি ললো কন্ডিশনটো লিখি পেলাই কি কৰিলো আমি দূৰত্বৰ যে সমীকৰণ আছে দূৰত্বৰ যে সূত্ৰ আছে সূত্ৰ মতে বহাই দিলো বহাই যোগ বিয়োগ কৰি কি পালো আমি সম্পৰ্ক এটা পালো ঠিক আছে নিশ্চয় ভাবিছো তোমালোকে বুজি পাইছা তোমালোকে এটা কাম কৰিবা ভিডিওবিলাক লাইক কৰিবা তেতিয়া মোৰ ভাল লাগিব ঠিক আছে ইয়াৰ পিছত নেক্সট ক্লাস আমি কৰিম কিন্তু তোমালোকে এই দূৰত্বৰ যে সম্পৰ্ক সূত্ৰবিলাক আছে যে সমীকৰণ সূত্ৰ যি বুলি কয় তোমালোকে এইবিলাক তোমালোকে কি কৰিব লাগিব অলপ প্ৰেক্টিস কৰিব লাগিব প্ৰেক্টিস কৰিলে তোমালোকৰ মনত থাকিব তেতিয়া পৰীক্ষা ধুনীয়াকৈ কৰিব পাৰিবা তেতিয়ালে আজি কি কৰিলো এইখিনি কৈ ক্লাছটো সামৰণি মাৰিলো থ্যাংক ইউ